Hello friends, welcome to my channel Astha's Motivation Master. পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। কোৱা হয় লোকক প্ৰতিটো কথাৰ প্ৰমাণ দিয়াত নিজৰ সময় অপচয় কেতিয়াও নকৰিব। কাৰণ মানুহে সাধাৰণতে সেইটো কথাহে শুনে যিটো প্ৰকৃততে তেওঁলোকে শুনিবলৈ বিচাৰে। আজি কাহিনীটো ঠিক তেনেকৈ। এই কাহিনীটো হৈছে এটা অফিচৰ। এই অফিচৰ যিজন বছ তেওঁ সদায় খুব চিন্তা কৰি আছিল। তেওঁৰ চিন্তাৰ কাৰণ এটাই যে তেওঁৰ অফিচৰ এজন কৰ্মচাৰী যাৰ নাম শৰ্মা তেওঁ প্ৰায় দেৰিকৈ অফিচলৈ আহিছিলে। কেতিয়াবা তেওঁ ক'ৰবাত যোৱাৰ কথা কৈছিলে, কেতিয়াবা কাৰোবাৰ কিবা সহায় লাগিলে সহায় কৰিবলৈ যোৱাৰ কথা, তেওঁ এনেদৰে বিভিন্ন ধৰণৰ কিছুমান কথা কৈ পেলাই দেৰিকৈ অফিচলৈ আহিছিলে। এই কথাটো বাকী কৰ্মচাৰীসকলেও লক্ষ্য কৰিছিলে। তেওঁলোকৰ মাজত আলোচনাও হৈছিলে যে শৰ্মা দা দেৰিকৈ আহিলে ছাৰে একো নকয়, কিন্তু আমাৰ যদি কেতিয়াবা দেৰি হয় ছাৰে আমাক গালি গালাজ পাৰে। কথাটো বছেও লক্ষ্য কৰিছিলে। এই বছজনে নিজৰ ওপৰ লেভেলৰ যিজন বছ তেওঁৰ লগত কথাটো আলোচনা কৰিলে। ওপৰ লেভেলৰ যিজন বছ তেওঁ ক'লে যে শৰ্মা ছিনিয়ৰ মানুহ আৰু ব্যৱহাৰ পাতিও ভাল, তেওঁ এৰি দিয়া। কিন্তু এই বছজনে নিজে কিন্তু এটা ডিচিশ্যন ল'লে যে শৰ্মা যদি এবাৰ দেৰিকৈ আহে ইয়াৰ একশ্যন লোৱা হ'ব। কথামতেই কাম। শৰ্মাক তেওঁ ক'লে যে আপুনি পাৰিলে সোনকালে অহাৰ চিন্তা কৰিব, দেৰিকৈ আৰু নাহিব। ইয়াৰ পিছত শৰ্মা কেইদিনমানটো সোনকালে আহিছিলে, কিন্তু বৃহস্পতিবাৰৰ দিনা তেওঁ দেৰি হৈছিলে। প্ৰায় আধা ঘণ্টামান তেওঁ লেট হৈছিলে। শৰ্মা যিজন বছ তেওঁ চকীদাৰজনক ক'লে যে শৰ্মা যদি আহি পায় তেন্তে মোৰ ৰুমলৈ তেওঁক পঠিয়াই দিবা। শৰ্মা যি আহি পালেহি চকীদাৰজনে শৰ্মাক ক'লে যে আপোনাক ছাৰে মাতিছে ৰুমলৈ। শৰ্মা যেতিয়া ৰুমলৈ সোমাই গ'ল বছে তাইক দেখা পায় খুব গালি গালাজ কৰিলে। আপুনি কেনেকুৱা মানুহে সদায় দেৰিকৈ আহে, ইমানকৈ কোৱাৰ পিছতো আপুনি দেৰিকৈ আহে, আপুনি আচলতে কি ধেমালি কৰি আছে এইবিলাক আজি আমুকটোহে কাইলৈ তামুকটোহে, আজি ক'ৰবাত কাৰোবাক সহায় কৰিবলৈ গ'লে এইবিলাক আপুনি বাদ দিয়ক। আপুনি এটা কাম কৰক, আপুনি 3 দিনৰ কাৰণে ছুটিৰ এপ্লিকেশ্যন দিয়ক আৰু অহা সোমবাৰে আপুনি পুনৰ জইন কৰিব অফিচত। শৰ্মাৰ মনটো বেয়া লাগিলে অলপ। তেওঁ ছুটিৰ এপ্লিকেশ্যন দি পেলাই অফিচৰ পৰা ওলাই আহিলে। অফিচৰ পৰা ওলাই আহিতে ভাবিলে গোটেই দিনটোতো আজি মোৰ এনেই গ'ল, গতিকে এতিয়া কি কৰোঁ। তেতিয়া তেওঁ মনলৈ এটা কথা আহিল, ৰাতিপুৱা সময়ত যে এটা ল'ৰাক তেওঁ হস্পিটেলত থৈ আহিছিলে সেই ল'ৰাটোকে খবৰটো লৈ আহিম বুলি তেওঁ ভাবিলে। সেই বুলি ভাবি তেওঁ হস্পিটেলখন পাই গ'লগৈ। হস্পিটেলত গৈ তেওঁ ডক্টৰক সুধিলে যে ল'ৰাটো কেনে আছে। তেতিয়া ডক্টৰজনে ক'লে যে আপুনি সময়মতে সেই ল'ৰাজনক হস্পিটেললৈ ননা হ'লে সেই ল'ৰাটো আজি জীয়াই নাথাকিলহেঁতেন। আহক তাৰ মাক দেউতাক আহিছে, আপোনাক লগ পাব বিচাৰিছে। শৰ্মাক ডক্টৰজনে ল'ৰাটোৰ মাক দেউতাকৰ ওচৰলৈ লৈ গ'ল। যেতিয়াই ৰুমটোলৈ সোমাই গ'ল শৰ্মা হতবাক হৈ গ'ল। আকাৰ ইংগিতেৰে ক'লে ছাৰ মানে এইটো আপোনাৰ ল'ৰা। আৰু সন্মুখত শৰ্মাৰ সেই বছজন থিয় হৈ আছিল হাত জোৰ কৰি। ক'লে শৰ্মা আপুনি কৰা সমাজ সেৱাৰ পৰা আচলতে উপকাৰ হয়। তো বন্ধুসকল এই কাহিনীটোৱে আমাক এটাই মেছেজ দিয়ে, যেতিয়া আমাৰ সন্মুখত এনেকুৱা ধৰণৰ কেতিয়াবা যেতিয়া বিপদ আহে বা আমি কেতিয়াবা বিপদ দেখা পাওঁ, আমি সকলোৱে কিন্তু সেই বিপদৰ পৰা কেনেকৈ আঁতৰি আহিব পাৰোঁ সেইটোহে চিন্তা কৰোঁ। আমি কি কৰোঁ, কি লাভ হ'ব এইবিলাক কৰি, একো ফৰক নপৰে। হিন্দীত এটা কথা আছে নহয়, একো ফৰক নপৰে। আচলতে আমাৰ কৰ্তব্য সন্মুখত কিবা বিপদ দেখিলে, কাৰোবাৰ সহায়ৰ প্ৰয়োজন হ'লে সহায় কৰাটো প্ৰত্যেক মানুহৰে কৰ্তব্য। সেইকাৰণে বন্ধুসকল সদায় সহায় কৰি যাব, যি বিপদেই নহওক কিয় সদায় সহায় কৰি যাব মানুহক, হাঁহি বিলাই যাওক। কাৰণ কেতিয়াবা এই কামবিলাক কৰিলে ফৰক নিশ্চয় পৰে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ মটিভেশ্যনেল ষ্টৰিজবিলাক চাই থাকিবলৈ আৰু শুনিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ ভাল লাগে এনেধৰণৰ কাহিনীবিলাক আপোনালোকৰ মাজলৈ আনি, যাতে মই বিচাৰোঁ হয়তো আপোনালোকৰ মাজৰে কোনোবা এজনে হয়তো এই কাহিনীটো শুনি নিশ্চয় ইনস্পায়াৰ্ড হ'ব পাৰিব, যাৰ ফলত তেওঁৰ জীৱনত কিবা এটা কৰিবলৈ হ'লেও অকণমান হ'লেও আগবাঢ়ি যাব। মোৰ লক্ষ্য এটাই, সকলো মানুহক ইনস্পায়াৰ কৰা। তো চাই থাকিব মোৰ ভিডিঅ'জবিলাক আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।